প্ৰথম কথা হ'ল যে আকাশবাণীয়ে আমাৰ এটা মটো আছে, বহুজন হিতায় বহুজন সুখায়, আৰু আমি সকলোৰ সুখৰ বাবে আৰু সকলোৰ মংগলৰ বাবে আমি সদায় কাম কৰোঁ। গতিকে যিহেতু আকাশবাণী গুৱাহাটীয়ে এই প্ৰথমবাৰৰ বাবে আমাৰ এই সৰু জেগা, সকলোৱে নাজানে, ঢেকীয়াজুলিৰ নামো নাজানে বহুতে, এই ঢেকীয়াজুলিৰ সৰু জেগাত আমি এইবাৰ অনুষ্ঠান এটা পাতিবলৈ সিদ্ধান্ত লৈছোঁ, আৰু তাৰে ফলপ্ৰসূৰূপে আজি এই অনুষ্ঠান। আৰু আমাৰ প্ৰতিটা সময়তে মহানিৰ্দেশালয়ৰ পৰা কিছুমান ছাবজেক্ট দি দিয়ে, আমাক কিছুমান বিষয়বস্তু দি দিয়ে, সেই বিষয়বস্তুৰ ওপৰত আমি কাম কৰিব লাগে সমাজৰ কাৰণে। গতিকে এইবাৰ আমি যিটো বিষয় আছিলে এইটো চাইবাৰ অপৰাধ, চাইবাৰ ক্ৰাইম, আৰু সেইটো বিষয় লৈ আমি এইটো সৰু জেগাত মোৰ যিহেতু এইটো জন্মস্থান বুলি ক'ম, ইয়াতে মই ডাঙৰ হৈছোঁ, ইয়াতে পঢ়া শুনা কৰিছোঁ। গতিকে সেই অনুষ্ঠানটো যিহেতু এগৰাকী কৰ্মী আকাশবাণী কেতিয়াও আমাৰ এই সৰু ঠাইখনত আহি পোৱা নাই। মই অলপ আগতে উল্লেখ কৰিছিলোঁ যে 1983 চনত যেতিয়া অল আছাম কলেজ টুৰ্ণামেণ্ট হৈছিলে ফুটবলৰ, তেতিয়াই আকাশবাণী আহিছিলে এইটো ধাৰাভাষ্য ফুটবলৰ কমেণ্ট্ৰি কৰিবলৈ, আৰু তাৰপিছত আৰু ঢুকি পোৱা নাই এই আকাশবাণী গুৱাহাটী। ইয়াত ঢুকি পোৱা নাই কাৰণ বহুতো সমস্যা আছে, সময়ে সময়ে আহে এইবিলাক। গতিকে এইবাৰ যিহেতু মোৰ নিজৰ স্থান, মই নিজে ভাবিলোঁ কিয়নো আমাৰ ইয়াত এনেকুৱা এটা অনুষ্ঠান কৰোঁ। যিহেতু ৰেডিঅ' মানে যদিও মানুহৰ শুনাটো কম নহয়, তথাপিও আমি নতুন প্ৰজন্মৰ বাবে ৰেডিঅ'টো কি বস্তু সেইটো সকলোৰে আগত উপস্থাপন কৰিলোঁ। সেইকাৰণে আজিৰ এই অনুষ্ঠানটো ইয়াতে পাতিছোঁ, আৰু দুগৰাকী আমি বিশিষ্ট গীতিকাৰ, মানে বিশিষ্ট শিল্পী, এজন হ'ল জ্যোতিপ্ৰকাশ দাস আৰু এগৰাকী হ'ল দুৰ্গামণি বৰা। আপুনি সকলোৱে জানে যে তেওঁলোকৰ গান কিমান ভাল পায় সকলোৱে। গতিকে তেওঁলোকক আমি ৰেডিঅ'ৰ যোগে শুনি থাকোঁ, কিন্তু আমি প্ৰত্যক্ষভাৱে তেওঁলোকক কেতিয়াও আমি দেখি নাপাওঁ। যিহেতু ৰেডিঅ'ৰ এটা আপোনাৰ শ্ৰব্য মাধ্যম মাত্ৰ, সেইকাৰণে আমি ভাবিছোঁ যে এই যে দুইগৰাকী শিল্পী, বয়সস্থ শিল্পী, গতিকে আমি লোকৰ আগত কিয় আমি তেওঁলোকক আনিব নোৱাৰোঁ। আৰু যিহেতু এটা বিষয় আছিলে, সেই বিষয়টো লগতে অকণমান সংগীতৰ যি মাধ্যম, সংগীতৰ যি অনুষ্ঠান, সেইখিনি আমি ইয়াতে সকলোৰে আগত আজি সন্ধিয়া 6টাৰ পৰা ৰাতি 8টালৈকে হোৱাৰ কথা আছিলে, যদিও ইতিমধ্যে সময়টো পাৰ হৈছে। গতিকে সেইখিনি আমি যিসকল আমাৰ ৰেডিঅ'ৰ মাধ্যমত শুনা নাই, আপোনালোকৰ চেনেলৰ মাধ্যমে সেইখিনি অনুষ্ঠান নিশ্চয় শুনিব।